এই মুহূৰ্তত মই ডিগবৈ বিধানসভা সমষ্টিত উপস্থিত আছো আৰু ডিগবৈ বিধানসভা সমষ্টিৰ যিসকল ভোটাৰ আছে সেই ভোটাৰসকলৰ এটা দীৰ্ঘদিনীয়া সমস্যা হৈছে খোৱা পানীৰ কাৰণে তেওঁলোকে সংগ্ৰাম কৰিব লাগে বছৰ বছৰ ধৰি ডিগবৈৰ যিসকল বাসিন্দা আছে সেই বাসিন্দাসকলে এটুপি খোৱা পানীৰ কাৰণে প্ৰতিটো পুৱাতেই তেওঁলোকে সংগ্ৰাম কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয় এনে সময়ছোৱাত 2019 চনত ৰাজ্য চৰকাৰে এটা অভিলাষী আঁচনি গ্ৰহণ কৰিছিল আৰু 2019 আৰু তাৰ পিছত 2021ত ইয়াৰ কাম-কাজ আৰম্ভ কৰিছিল প্ৰায় 42 কোটি টকা ব্যয় সাপেক্ষে 41 কোটি 68 লাখ তাতকৈ পৰৱৰ্তী সময়ত বৃদ্ধি পাইছিল এই মুহূৰ্তত সঠিক তথ্যটো নাই যদিও তথাপিও 42 কোটি টকা বুলি আনুমানিক ধাৰণা কৰিব পাৰি 42 কোটি টকাৰ প্ৰজেক্ট এটা লোৱা হৈছিল খোৱা পানী যোগানৰ নামত আৰু এই মুহূৰ্তত আপোনালোকে চাওক যেটো কেম্পাছত মই উপস্থিত আছো এই যেটো প্ৰকল্প লোৱা হৈছিল সেই প্ৰকল্পটো আজিৰ তাৰিখতো প্ৰায় 7 বছৰে এনে ধৰণে পৰি ৰৈছে যেটো টেংকি ইয়াত নিৰ্মাণ কৰাৰ কথা আছিল টেংকিটোত আপোনালোকে চাওক যে 4টা খুঁটা পুটাৰ বাহিৰে ইয়াত কোনো ধৰণৰ কাম আগবঢ়া নাই মই এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো যে যেটো কেম্পাছত আছো ইয়াতে এই বহু যেটো পানী যোগানৰ যেটো অভিলাষী যেটো এটা আঁচনি লোৱা হৈছিল প্ৰায় 7 বছৰ পূৰ্বে সেই 7 বছৰ পূৰ্বে লোৱা প্ৰকল্পটো আজিৰ তাৰিখত যিখন ফলক লগোৱা হৈছিল আনকি সেই ফলকখনো বাগৰি এনে ধৰণে যি ধৰণৰ বাগৰি পৰিছে আৰু আপোনালোকে চাওক যে এই যেটো 2019 চনৰ যেটো প্ৰকল্প 41 কোটি 68 লাখ টকাৰ এই বৃহৎ প্ৰকল্পটো ডিগবৈ টাউন ৱাটাৰ সাপ্লাই স্কিম আছিল নামটো এই প্ৰকল্পৰ নামত আজিৰ তাৰিখত 7 বছৰে ইয়াৰ স্থানীয় লোকসকলে কিন্তু পানীৰ কাৰণে জমৰ যাতনা ভোগ কৰি থাকিব লগা হৈছে ইয়াৰ স্থানীয় লোকসকলৰ সৈতে মই কথা পতাৰ পূৰ্বে এটা দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছো যেটো দৃশ্য আপোনালোকে চাওক ইয়াত এটা পানীৰ নল আছে পানীৰ যোগানৰ ব্যৱস্থা আছে যেটো অইলৰ ফালৰ পৰা ইয়াত যোগান আইওএসএলৰ ফালৰ পৰা যেটো যোগান ধৰা হয় আৰু আইওএসএলে যদি এটুপি পানী যোগান তেওঁলোকক পুৱা আৰু আবেলি নধৰে তেতিয়াহলে তেওঁলোকে পানী খাবলৈ নাপায় তেওঁলোকৰ অৱস্থা কাহিল হল হয় আপোনালোকে চাওক যে যেটো ইয়াত পানী টেপৰ ব্যৱস্থা কৰা হৈছে আইওএসএলৰ ফালৰ পৰা এতিয়াও তেওঁলোকে পুৱাৰ ভাগত এনেকে খাৰি পাতি তেওঁলোকৰ যি পানী ভৰুৱাৰ যি বাসন আছে সেই বাসন তেওঁলোকে এনে ধৰণে খাৰি পাতি ৰাখিব লাগে পানী যেতিয়া আহে তাৰ পিছত তেওঁলোকে পানী ইয়াৰ পৰা সংগ্ৰহ কৰি এনে ধৰণে ঘৰলৈ লৈ যায় আৰু এই ঘৰলৈ লৈ গৈ তেওঁলোকে এনে ধৰণে পানীৰ কাৰণে সংগ্ৰাম কৰি থাকিব লগা পৰিবেশ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে ইয়াৰ একাংশ স্থানীয় লোক আছে মই আপোনাৰ পৰা জানিব বিচাৰিছো যে পানীৰ যেটো সমস্যা এটা বৃহৎ প্ৰকল্পই লোৱা হৈছিল প্ৰায় 42 কোটি টকা তাৰ পিছতো 7 বছৰে কিয় নহল কিয় নহল মানে এইটো কি কৰিলে এইটো আমি গম নাপাওঁ কি কৰিলে নিজৰ মাজত ভিতৰতে কণ্ট্ৰেক্টাৰে কি কৰিলে এইটো নাজানো কিন্তু ডিগবৈ এটা মানে যেতিয়া বিজেপি চৰকাৰ যেতিয়া আহিছিলে প্ৰথমতে তেওঁলোকে এটা মানে ডাঙৰ ইছ্যু লৈছিলে যে আমি ডিগবৈত খোৱা পানী যোগান ধৰিম সেই হিচাপতে তেওঁলোকে বিভিন্ন ধৰণৰ ঠাই চাই মেলি মানে এই ঠাইটুকুৰা তেওঁলোকে চিলেক্ট কৰিছিলে তাৰপিছত এইটো 2019 চনতো মানে কামটো চেংচন হৈ 21 চনত এইটো ইনিগ্ৰেশ্যন কৰিছিলে মানে আধা খিলা স্থাপন কৰাৰ পিছত এইটো কামটো চলি আছিলে তাৰপিছত কি কাৰণে বন্ধ হ'ল এইটো গম নাপাওঁ এটা বৃহৎ পুঁজি মানে 41 কোটি 68 লাখ টকা এটা মানে বৃহৎ বাজেট এটা মানে প্ৰজেক্ট আছিলে এইটো মানে আশাতে ডিগবৈবাসী আছিলে আজি 7 বছৰত তেওঁলোকে আশাই কৰি আছে এইটো কোনো একো হোৱা নাই আৰু বিধায়কে এই বিষয়ক লৈ তেওঁক প্ৰশ্ন কৰা হৈছে নে সুৰেন ফুকনক নাই তেওঁ নিমাত এই বিষয়ে তেওঁ একো নকয় এইটো বিষয়ত কোনো একো ক'বও নাযায় নকয়ও একো যি ক'লেও নকয় বিভিন্ন দল সংগঠনেও এইটো মানে মাজে সময়ে প্ৰতিবাদ কৰি থাকে কিন্তু এইটো মানে একো মানে ফলপ্ৰসূ হোৱা নাই এতিয়ালৈকে আৰু আপুনি দেখিছে যে আইওচিয়ে ৰাতিপুৱা আৰু গধূলি এই অলপ ওচৰতে আছে কিন্তু অকল ডিগবৈত যে অকল এইটোৱে এনেকুৱা হয় তেনেকুৱা নাই গোটেই ডিগবৈ আলিয়ে গলিয়ে মিছনপাৰা আনন্দপাৰা বুলি যিমান জেগা আছে মূলীয়াবাৰী বাপাপুং চব জেগাত একেই মানে অৱস্থা তেওঁলোকে ৰাতিপুৱা গধূলি বাল্টি লাইন লগাই ৰাখে ঠাণ্ডা দিনতো ভালেই গৰম দিনত এই পখৰ ৰ'দতো তেওঁলোকে মানুহবিলাকে বাল্টি লৈ থিয় হৈ থাকিবলগীয়া হয় পানীৰ কাৰণে একাংশ মহিলা আছে বাইদেউ আপোনালোকে যেটো পানী আপোনালোকে দেখা পাইছো যে পানীৰ কাৰণে বাল্টি এনে ধৰণে থব লগা হৈছে কিমান টাইম পানীটো কিমান টাইম আহে 11 बजे आता है पानी हाँ 12 बजे बन जाता है आधा घंटा में बंद हो जाता है उसका बाद शाम का आता है वो भी 1 घंटा में बंद हो जाता है एक घर में कितना पानी मिलता है दिन भर में किसी तो पानी नहीं मिलता है इतना लंबा लाइन है हाँ कि किसी का 10 रहता है किसी का 15 रहता है उसमें कितना झेंग हो जाता है हाँ मारा भी हो जाता है किसी को मिलता किसी को मिलता ही नहीं है हाँ और क्या नाम है हम लोग नहाने का पानी आप लोग कहाँ से सब पानी यही से नहाने का और पीने का सभी का पानी है और उसका बाद और क्या नाम है किसी दिन तो आता ही नहीं है जब कंपनी का लाइट नहीं रहता है तो हम लोग को पानी नहीं मिलता है आता ही नहीं है तो हम लोग कहाँ से भरेगा
तो वही पानी जो रखा रहता है उसी काम चलाता है, नहीं तो किसी का मोटर से मांग के हम लोग काम चला लेता है, क्या करेगा, उपाय नहीं है। আপোনালোকৰ ইয়াত যি পানী ইয়াত আপোনালোকে কৈছে যে কেতিয়াবা দিনটোত দুবাৰ আহে, কেতিয়াবা নাহেও। আপোনালোকে যেতিয়া নাহিলে কি কৰে? নাহিলে আমাৰ বহুত প্ৰব্লেম হয় আৰু নাখাই বহি থাকিব লাগে আৰু পাৰে নে নোৱাৰে ইয়াতে পানীটো? কেনেকৈ কিনিম আমি? আমাৰ ইমান কিনা পানীও হেৰি নাই। না, আমাৰ কিনা পানীও সুবিধা নাই, নাই ব্যৱস্থা নাই। আপোনালোকৰ ইয়াতে ৰাতিপুৱা কিমান সময়ৰ পৰা লাইন লাগিব লাগে? পানীৰ কাৰণে কিমান সময়ত আহে? यहाँ 4:30 से आदमी लाइन लगाना स्टार्ट कर देता है। पारा-पारी नंबर से भरता है पानी आदमी अपना। अब एक पानी से लेटरिन बाथरूम सब पीना खाना इस नल से कितने लोग पानी पीते हैं? इस नल से जो देखा है सारा यहाँ सारा आदमी पीता, सारा कितना घर होगा यहाँ पे? मतलब 50 से 20-25 से घर होगा, बेसी होगा सबका, चलिए 40-50 से यही घर होगा आपका। 50-60 ঘৰৰ সমস্যা আচলতেটো নহয়। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে এই যিটো খোৱা পানীৰ যিটো সমস্যা, সেই সমস্যা বিশেষকৈ ডিগবৈ যিখন নগৰ আছে, ডিগবৈ যিখন টাউন আছে, সেই টাউনৰ সকলোৱে সেই সমস্যা প্ৰতিদিনে ভোগ কৰি থাকিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। ইলেকশ্যন আকৌ আহিছে, আকৌ এই বিধায়কক সেই বিষয়ে তেওঁ নিশ্চয় অৱগত এই বিষয়টোক লৈ। তেওঁ আহিছিলে তো ইয়াত আহিছিলে, MP আহিছিলে, কিবা কি কথা পাতিলে, পাতাৰ পিছত যেতিয়া ভোট আহে তেতিয়া এইবিলাক কাম ষ্টাৰ্ট হয়, আকৌ বন্ধ হৈ যায়। এতিয়া ইলেকশ্যন আহি আছে, আপোনালোকে আশা লৈ পেলাই কি আশা লৈ আচলতে ভোট দিব? যে আপোনাৰ খোৱা পানীয়ে যদি আপোনালোকে পানী ইমান দিনৰ পৰা আমি বহি আছো, পানী আহিব, পানী পাম, একোৱে নাপাওঁ। আহি কিনে খালি কিবা কিবি কৰে, কোন মানুহ আহে, সিহঁতি কি পাথৰ বালি কিবা কিবি লৈ জেং জেমেলা হৈ থাকে। এইটোৱে ডিগবৈৰ প্ৰধান সমস্যা বুলি যদি কোৱা হয়, ডিগবৈৰ প্ৰধান সমস্যা এইটোৱে হৈছে খোৱা পানী। যি খোৱা পানী, এটুপি পানীৰ কাৰণে মানুহে সংগ্ৰাম কৰিব লগা হৈছে। যিটো সময়ত বিভিন্ন ধৰণৰ আঁচনিৰ কথা কোৱা হয়, বিভিন্ন ধৰণৰ ব্যৱস্থাৰ কথা কোৱা হয়, তাৰ পিছতো এনেধৰণৰ এইটো এটা অভিলাষী আঁচনি লোৱা হৈছিল, প্ৰায় 42 কোটি টকা ব্যয় সাপেক্ষে। কিন্তু আজিৰ তাৰিখত ইয়াৰ 10% কাম হৈছে, 90% কামেই বাকী আছে। এতিয়া এই ডিগবৈবাসী অঞ্চলৰ যিসকল ভোটাৰ আছে, সেই ভোটাৰৰ এটাই তেওঁলোকৰ মনত প্ৰশ্ন যে কেতিয়া এটুপি খোৱা পানী পাব পাৰিব, কেতিয়া এটুপি খোৱা পানীৰ কাৰণে তেওঁলোকে পুৱা গধূলি সংগ্ৰাম কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি নহয়। এই সন্দৰ্ভত হয়তো স্বাভাৱিকতে ইয়াৰ স্থানীয় বিধায়ক জবাবদিহি হ'ব লাগে, বা স্থানীয় বিধায়কে ইয়াত হস্তক্ষেপ কৰি এই যিটো প্ৰধান সমস্যা, যিটো ডাঙৰ সমস্যা, সেইটো সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগে। নিৰ্বাচন আহিছে, নিৰ্বাচনৰ সময়ত হয়তো পুনৰ প্ৰতিশ্ৰুতি দিব, কিন্তু একাংশ যি ইয়াৰ স্থানীয় লোকৰ সৈতে আমি কথা পাতিলোঁ, তেওঁলোকে প্ৰতিশ্ৰুতি নহয়, তেওঁলোকে কাৰ্যকৰী হোৱাটো বিচাৰিছে, যিটো তেওঁলোকৰ এটা দৈনন্দিন এটা সমস্যাৰ হিচাপে পৰিগণিত হৈছে। ডিগবৈৰ পৰা নিতুল কৃষ্ণৰ সৈতে মই লক্ষ্যজিৎ গোহাঁই, NK TV+।